শক্তি বিভাগৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে সৰব সদৌ অসম ছাত্ৰ সন্থা সখন লোডশ্বেডিং মাচুল বৃদ্ধিকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীৰে বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ সুবিধা হোৱাকৈ কাম কৰিবলৈ শক্তি বিভাগক সকিয়নি আছুৰ অধিষ্ঠনত আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই হয় ভয়াবহ লোডশ্বেডিঙৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আজি তেওঁলোকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে এই মুহূৰ্তত পল্টন বজাৰস্থিত ASCBৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এইদৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গ তেওঁলোকে আহি ইয়াত উপস্থিত হয় ধৰ্ণা বিক্ষোভৰ কাৰ্যসূচী তেওঁলোকে এই মুহূৰ্তত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে যিহেতু দেখিবলৈ পাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াবহ যি লোডশ্বেডিং সেই লোডশ্বেডিঙৰ বিৰুদ্ধে আজি এইদৰে সদৌ অসম ছাত্ৰ সন্থাই যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি আপোনালোকে কি কাৰণত ASCB কাৰ্যালয়লৈ আহিব লগা এটা পৰিস্থিতি হয় নিশ্চিতভাৱে আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে শক্তি বিভাগৰ যি ব্যৰ্থতাৰ চূড়ান্ত পৰ্যায় আপোনালোকে দেখিবলৈ পাইছে মাত্ৰ এটক দুটো বৰষুণ দিয়াৰ লগে তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগৰ তেওঁলোকৰ গইনা লৈ কিনে তেওঁলোকৰ লাইন কৰ্তন কৰে বিদ্যুতৰ মাচুলৰ তেওঁলোকৰ কোনো ধৰণৰ ঠিক নাই কোনো কাৰণত এই কথা গ্ৰহণ কৰা নহ'ব গতিকে এটা কথা নিশ্চিত যে শক্তি বিভাগৰ ব্যৰ্থতা তেওঁলোকে স্বীকাৰ কৰক আৰু শক্তিমন্ত্ৰীয়ে যদি তেখেতৰ লাজ আছে তেওঁ অনতি পলমে পদত্যাগ কৰক আৰু তেওঁলোকে ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰক নিশ্চিতভাৱে এই মুহূৰ্তত দেখিবলৈ পাইছে উত্তাল হৈ পৰিছে বিজুলী ভৱনৰ কাৰ্যালয় চৌহদ এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকে দাবী লৈ বিজুলী ভৱনৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী সেয়া ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে যিহেতু দেখিবলৈ পাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াবহ যি লোডশ্বেডিং তাৰ সমান্তৰালভাৱে বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভতো তেওঁলোকে আজি যি প্ৰতিবাদী কাৰ্যসূচী সেয়া এই মুহূৰ্তত ৰূপায়ণ কৰিছে শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু বিদ্যুৎ কৰ্তন বন্ধ কৰাকে ধৰি কেইবাটাও দাবী লৈ তেওঁলোকে এইদৰে বিজুলী ভৱনৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে এইদৰে যি প্ৰতিবাদী কাৰ্যসূচী সেয়া ৰূপায়ণ কৰিছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আসো লং লিভ আসো লং লিভ প্ৰথম কথা যে আজি যি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিখন আঞ্চলিক সদৰ ঠাইতে আমাৰ বিদ্যুৎ বিভাগৰ যি লুকাবাকু বিদ্যুৎ বিভাগৰ মাচুল হ্ৰাসৰ কাৰণে আৰু বিদ্যুতৰ নিয়মীয়াকৰণৰ কাৰণে আজি সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিকত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি আমি সদৌবাদী ছাত্ৰ সন্থাই এই বিজুলী ভৱনৰ মুখত আমি তেওঁলোকৰ ABDCLৰ প্ৰতিনিধি লৈ আমি প্ৰশ্ন কৰিছিলোঁ কিন্তু প্ৰশাসনৰ পৰা আমাক প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকে প্ৰতিক্ৰিয়া দাহ কৰিব নিদিলে আৰু আমি সেই সংক্ৰান্তত আমি প্ৰশাসনক ধিক্কাৰ দিছোঁ যে গণতান্ত্ৰিক অহিংসা আন্দোলনক তেওঁলোকে কেনেকৈ বাধা দিব পাৰে আমি তেওঁলোকক কৈছোঁ যে আমাক দমন নচলাব দমন দি আমাক বাধা প্ৰদান নকৰিব আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংসা আন্দোলন কৰাৰ চবৰে অধিকাৰ আছে আৰু যিহেতু অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে শক্তি বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিদ্যুতৰ মাচুল তেওঁলোকে হ্ৰাস কৰিবই লাগিব বিদ্যুতৰ যি নিয়মীয়াকৰণ কৰিবই লাগিব তেওঁলোকে আজি ইমান দিনৰ পৰা যি চাই বিদ্যুতৰ যি লুকাবাকু বিদ্যুতৰ সময়মতে মানুহে বিদ্যুৎ নাপায় ইমান উৎকট গৰম তাৰপিছতো বিদ্যুতৰ যি লুকাবাকু তাৰ ওপৰত তেওঁলোকৰ কোনো পদক্ষেপ নাই বিদ্যুতৰ মাচুল যদি আমি যদি এদিন কাৰোবাৰ মানুহৰ পৰা বা 5 মিনিট যদি দেৰি হয় তেওঁলোকে বিদ্যুৎ তেওঁলোকে কাটি দিয়ে কিন্তু এই সংক্ৰান্তত তেওঁলোকে যদি ৰাইজৰ পৰা সমানে যদি তেওঁলোকে পইচা লৈ আছে যদি সমানে তেওঁলোকে ৰাজহ সংগ্ৰহ কৰি আছে তেতিয়াহ'লে মানুহক নিয়মীয়াকৈ বিদ্যুৎ কিয় যোগান ধৰিব পৰা নাই আৰু সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছিলোঁ কিন্তু এই প্ৰতিবাদ গণতান্ত্ৰিক অহিংসা আন্দোলন প্ৰতিবাদ কৰিব আহোঁতে প্ৰশাসনৰ পৰা আমি বাধা দিছে তেওঁলোকে প্ৰতিক্ৰিয়া আমাক দাহ কৰিব মানা কৰিছে ঠিক আছে আমি প্ৰতিক্ৰিয়া দাহ কৰা নাই কিন্তু আমি তেওঁলোকক সকিয়াই দিব বিচাৰিছোঁ যে গণতান্ত্ৰিক অহিংসা আন্দোলন কৰাৰ চবৰে অধিকাৰ আছে আৰু এই অধিকাৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আৰু তেওঁলোক আমি বিকাশ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ।